নমস্কাৰ বন্ধুসকল মোৰ নাম গোবিন্দ স্কোৱা মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট আৰু তান্ত্ৰিক বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যাতত্ত্ব সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ আলোচনা কৰি থাকোঁ গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আজি মই আপোনালোকৰ লগত এটা এনেকুৱা মন্ত্ৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ যিটো মন্ত্ৰ আপোনালোকে যদি সদায় প্ৰয়োগ কৰে তেন্তে আপোনাৰ শৰীৰ সদায় যিকোনো নিগেটিভ এনাৰ্জিৰ পৰা বেয়া বস্তুৰ নজৰৰ পৰা ভূত প্ৰেত জিন প্ৰেতাত্মা ইত্যাদিৰ দৃষ্টিৰ পৰা মানুহৰ নজৰ দুখৰ পৰা বেলেগৰ তন্ত্ৰ মন্ত্ৰৰ পৰা সদায় সুৰক্ষিত হৈ থাকিব বন্ধুসকল এই মন্ত্ৰটো এটা গুৰুমুখী মন্ত্ৰ এটা অত্যন্ত শক্তিশালী মন্ত্ৰ এই মন্ত্ৰটো কোৱা হয় শৰীৰ সুৰক্ষা মন্ত্ৰ দেহ ৰক্ষাৰ মন্ত্ৰ বন্ধুসকল এই মন্ত্ৰটো আপোনালোকে যদি প্ৰত্যেক দিনাই প্ৰয়োগ কৰে ৰাতিপুৱা শুই উঠিয়ে প্ৰয়োগ কৰে তেন্তে দিনটোলৈকে ৰাতি আপুনি বিচনাত শুৱালৈকে কোনো কাৰণতে আপোনাৰ শৰীৰৰ আশে-পাশে কোনো ধৰণৰ নিগেটিভ এনাৰ্জিয়ে কোনো ধৰণৰ আপোনাক অপকাৰ কৰিব নোৱাৰিব কোনো ব্যক্তিয়ে আপোনাৰ হাত উঠাব নোৱাৰিব কোনো তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ আপোনাৰ গাত নপৰিব কোনো বেয়া বস্তুৰ প্ৰভাৱ আপোনাৰ গাত নপৰিব সেইকাৰণে এই মন্ত্ৰটো কোৱা হৈছে শৰীৰ সুৰক্ষা মন্ত্ৰ বা দেহ ৰক্ষাৰ মন্ত্ৰ আগতে মই আপোনালোকৰ লগত শৰীৰ সুৰক্ষা বা দেহ ৰক্ষাৰ মন্ত্ৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ আজি মই আপোনালোকক যিটো মন্ত্ৰ দিবলৈ আগবাঢ়িছোঁ এইটো এটা গুৰুমুখী মন্ত্ৰ অৰ্থাৎ গুৰুৰ দ্বাৰা প্ৰাপ্ত মন্ত্ৰ এই মন্ত্ৰটো বহুবাৰ পৰীক্ষা কৰি চোৱা হৈছে তাৰোপৰি এই মন্ত্ৰটো মই নিজেই ব্যৱহাৰ কৰোঁ গতিকে ইয়াৰ শক্তি আৰু পাৱাৰ সম্পৰ্কে মই ভালকৈ জানো যি কি নহওক মই আজি আপোনালোকেও যাতে এই মন্ত্ৰটো সুবিধা ল'ব পাৰে আপোনালোকৰ যাতে এই মন্ত্ৰৰ দ্বাৰা উপকৃত হওক তাৰ কাৰণে আজি মই এই গুৰুমুখী মন্ত্ৰভাগ গুৰুমুখী দেহ ৰক্ষাৰ মন্ত্ৰভাগ আপোনালোকক দিবলৈ আগবাঢ়িছোঁ বন্ধুসকল প্ৰথমে মন্ত্ৰটো আপোনালোকে ভালকৈ চাই লওক মন্ত্ৰটো মই স্ক্ৰীণত লিখি দিছোঁ মন্ত্ৰটো হৈছে গাছেৰ গোটা ৰক্ত কালি পাছ বেটা যদি স্মৰণে আমাৰ দিকে চাচ কালিকা চন্দ্ৰীৰ মথা খাচ একে আধাৰে ৰাত্ৰ সংসাৰে নাই মোৰ কেহ নাই সুখে সংসাৰে দেখা পায় বুক চেৰিয়া ৰক্ত মাংস চেৰিয়া খায় আধাৰ পথে আমি মোহন দুহাই কালিকা চন্দ্ৰীৰ মথা খাচ বন্ধুসকল এই মন্ত্ৰটো আপোনালোকে কোনোবা এটা শনি মংগল বাৰৰ দিনা মুখস্থ কৰিলোঁ কিন্তু মুখস্থ কৰাৰ আগতে আপোনালোকে যিদিনাখনি মুখস্থ কৰিব সেইদিনা নিৰামিষ আহাৰ ভক্ষণ কৰিব আৰু এই মন্ত্ৰটো মুখস্থ কৰাৰ আগতে আপোনালোকে ভালকৈ স্নান কৰি পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি আপোনাৰ মন্দিৰত বা কোনো দেৱী দেৱতাৰ সন্মুখত ধূপ এডাল চাকি এগছ জ্বলাই লৈ সন্মুখত আসন পাৰি বহি এই মন্ত্ৰটো আপোনালোকে ভালকৈ মুখস্থ কৰিব সম্পূৰ্ণ ভক্তি ভাৱ লৈ শ্ৰদ্ধা ভাৱ লৈ এই মন্ত্ৰটো আপোনালোকে মুখস্থ কৰিব তাৰপিছতে আপোনালোকে যেতিয়া এই মন্ত্ৰটো ব্যৱহাৰ কৰিব ৰাতিপুৱা শুই উঠিয়ে এই মন্ত্ৰটো আপোনালোকে 3বাৰ পঢ়িব আৰু নিজৰ বুকুত 3টা ফু দিব বন্ধুসকল আৰু ইয়াৰ প্ৰয়োগটো একেবাৰে সহজ ৰাতিপুৱাই শুই উঠিব এই মন্ত্ৰটো এবাৰ পঢ়িব বুকুত এবাৰ ফু দিব দ্বিতীয়বাৰ পঢ়িব আকৌ এটা বুকুত ফু দিব তৃতীয়বাৰ পঢ়িব তাৰপিছত আকৌ এটা বুকুত ফু দিব এইদৰে আপুনি এই মন্ত্ৰটো 3বাৰ পাঠ কৰিব আৰু 3টা ফু নিজৰ বুকুত দিব এইদৰে কৰিলে আপোনাৰ শৰীৰৰ আশে-পাশে এটা অদৃশ্য ৰক্ষা কৱচ গঢ়ি উঠিব যিটো ৰক্ষা কৱচে আপোনাক যিকোনো ধৰণৰ নিগেটিভ এনাৰ্জি তন্ত্ৰ মন্ত্ৰ বেলেগৰ বেয়া নজৰ ভূত প্ৰেত বা যিকোনো ধৰণৰ আসুৰিক শক্তিৰ প্ৰভাৱৰ পৰা আপোনাক সদায় সুৰক্ষিত কৰি ৰাখিব আপোনাৰ দেহৰ ৰক্ষা কৰিব তাৰ লগতে আপোনাক দুৰ্ঘটনা বা বেলেগৰ শত্ৰুৰ আক্ৰমণৰ পৰাও সুৰক্ষা প্ৰদান কৰিব গতিকে বন্ধুসকল এইভাগ মন্ত্ৰ অত্যন্ত শক্তিশালী আৰু গুৰুমুখী মন্ত্ৰ যদি আপোনালোকক ব্যৱহাৰ কৰিব খুজিছে তেন্তে কৰিব পাৰে কিন্তু ব্যৱহাৰ কৰাৰ আগত অনুগ্ৰহ কৰি এবাৰ মোৰ অনুমতি লৈ ল'ব তাৰপিছত আপোনালোকে এই প্ৰয়োগটো কৰিব নিশ্চয় আপোনালোকৰ এই প্ৰয়োগে সহায় কৰিব আপোনালোকে উপকৃত হ'ব আপোনালোকৰ দেহ ৰক্ষা হ'ব আপুনিও যিকোনো ধৰণৰ নিগেটিভ এনাৰ্জিৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰিব বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমি দেহ ৰক্ষাৰ মন্ত্ৰ কিদৰে ব্যৱহাৰ কৰিব লাগে আৰু দেহ ৰক্ষাৰ মন্ত্ৰ যদি আমি সদায় ব্যৱহাৰ কৰোঁ তাৰ পৰা আমাৰ কি লাভ হয় আৰু কিদৰে দেহ ৰক্ষা মন্ত্ৰ আমি প্ৰয়োগ কৰিব লাগে সেই বিষয়ে আপোনালোকে গম পালে আশা কৰিছোঁ আপোনালোকৰ এই মন্ত্ৰটোৰ সম্পৰ্কে জানি ভাল লাগিলে আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।